মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 15 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ কৰি দিছোঁ। 1 প্ৰশ্ন, পাৱাৰ টিলাৰ কি? উত্তৰ, পাৱাৰ টিলাৰ হৈছে এবিধ নতুন যন্ত্ৰচালিত নাঙল। পাৱাৰ টিলাৰৰ সহায়ত কম সময়ত বহুত বেছি মাটি চহ কৰিব পাৰি। খ নম্বৰ প্ৰশ্ন, শীতল ভঁৰাল কি? উত্তৰ, শীতল ভঁৰাল হৈছে খেতি পথাৰত উৎপাদিত শাক পাচলিবোৰ নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখিব পৰা এক সুব্যৱস্থা। গ, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? উত্তৰ, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ মাইক্ৰৱেভ অভেন, প্ৰেছাৰ কুকাৰ, চচপেন আদি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি। ঘ নম্বৰ প্ৰশ্ন, কম্পিউটাৰত কি কি কাম কৰা হয়? উত্তৰ, কম্পিউটাৰত ছবি আঁকিব পাৰি, টাইপ কৰিব পাৰি, প্ৰয়োজনীয় কথা লিখিব পাৰি আৰু সেইবোৰ প্ৰিণ্টাৰৰ সহায়ত কাগজত ছপা কৰি উলিয়াব পাৰি। তদুপৰি ইয়াৰ সহায়ত পঢ়া শুনা কৰিব পাৰি, বিজুলীৰ লগতে নানা বিল পৰিশোধ কৰিব পাৰি। ঙ নম্বৰ প্ৰশ্ন, প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? উত্তৰ হৈছে, বিজুলী বিল পৰিশোধ কৰিবলৈ আমি প্ৰযুক্তিৰ সহায় ল'ব পাৰোঁ। আজিকালি উন্নত প্ৰযুক্তিৰে নিৰ্মিত মোবাইল ফোন, কম্পিউটাৰ, লেপটপ আদিৰ সহায়ত বিজুলী বিল পৰিশোধ কৰিব পাৰি। 2 নম্বৰ, ক অংশৰ লগত সংখ্য মিলোৱা। ইয়াত মই উত্তৰটো দি দিছোঁ। উত্তৰ, ক অংশ কীবৰ্ড, সংখ্যত হ'ব লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি। মাউচ, মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। CPU, নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। মনিটৰ, কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ।